সাময়িকভাৱে স্থগিত অসম আৰু মেঘালয় চালকসকলৰ প্ৰতিবাদ 10 ছেপ্টেম্বৰলৈকে স্বাভাৱিকভাৱে চলিব অসম মেঘালয়ৰ মাজত বাহন 10 ছেপ্টেম্বৰৰ ভিতৰত মেঘালয় চালকসকলৰ সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰা হৈছে চালক সন্থাৰ সৈতে হোৱা বৈঠকৰ অন্তত এই ঘোষণা কৰিছে মেঘালয় উপমুখ্যমন্ত্ৰী এছ ধৰে মেঘালয় চালকসকলে অসমত প্ৰৱেশ কৰাৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বৈঠকত এই অভিযোগসমূহৰ ওপৰত আলোচনা কৰা হয় বৈঠক সম্পূৰ্ণ ইতিবাচক বুলি কয় উপমুখ্যমন্ত্ৰীজনে এই আলোচনাৰ পিছতে অসমৰ বাহনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ প্ৰত্যাহাৰ মেঘালয়ৰ বাহন চালকসকলৰ পৰিবহণ বিভাগৰ আয়ুক্ত গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়া দুইখন জিলাৰ আয়ুক্ত অসম মেঘালয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে 10 ছেপ্টেম্বৰৰ ভিতৰত হ'ব গুৰুত্বপূৰ্ণ বৈঠক সমস্যা সমাধান সূত্ৰ উলিয়াবৰ বাবে হ'ব এই বৈঠক খানাপাৰাৰ পৰিস্থিতি পুনৰ স্বাভাৱিক হৈছে খানাপাৰাত পুনৰ অসমৰ বাহনসমূহে মেঘালয়লৈ যাবলৈ যাত্ৰীৰ বাবে অপেক্ষা কৰিছে আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক বিষ্ণুৰ সৈতে বিষ্ণু আপোনাৰ ওচৰলৈ আহিছো অশোক মেঘালয়ৰ টেক্সি চালক সন্থা আৰু অসমৰ টেক্সি চালক সন্থাৰ মাজত যি আচলতে এটা সংঘাত হৈছিলে সংঘাতৰ পিছত সেই সংঘাত নিৰসন হ'ল বৈঠক হ'ল দুইখন ৰাজ্য চৰকাৰ পৰ্যায়ত আৰু তাৰ পিছত আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা শ্বিলঙলৈ অসমৰ যিসমূহ বাণিজ্যিক বাহন আছে সেই বাণিজ্যিক বাহনসমূহ নিৰ্বিঘ্নে অহা যোৱা কৰিছে আৰু শ্বিলঙৰ যিসকল টেক্সি চালক সন্থাৰ বিষয়ববীয়া আছিল তেওঁলোকো কোনো ধৰণৰ বাধা আৰোপ কৰা নাই কিছু ভুল বুজাবুজিৰ বাবে এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আজি মই এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে অল শ্বিলং টুৰিষ্ট টেক্সি এছ'চিয়েশ্যনৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ সভাপতি এণ্ট্ৰিলিয়াছ মাৰাক ডাঙৰীয়া তেওঁ ইতিমধ্যে কেইবাবাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে এই ঘটনাটোৰ সম্পৰ্কত গতিকে আমি তেওঁৰ সৈতেও কথা পাতিম যে এটা কেইবাদিনো হ'ল এটা সংঘাত হৈছিলে তাৰপিছত আকৌ ভাল হ'ল এতিয়া আকৌ পুনৰ স্বাভাৱিকভাৱে গাড়ী অহা যোৱা চলি আছে এইখিনিতে এটা কথা যে দুই পক্ষকে বিভিন্ন কথা কৈছে আচলতে এতিয়া যিহেতু এটা স্বাভাৱিক হৈছে পৰিৱেশটো গতিকে কি ধৰণে চলি আছে এতিয়া একো নাই যোৱাকালি গধূলিতে গোটেই আমাৰ যিমান ষ্ট্ৰাইক আছিলে এইকেইটা উইথড্ৰ কৰি ল'লোঁ এনে এতিয়াতো স্বাভাৱিকভাৱে চলি আছে যেনেকুৱা আগতে চলি আছিলে এতিয়া তেনেকুৱাই চলি আছে একো তেনেকুৱা কিবা নাই কিন্তু যিটো আমাৰ ভুল বুজাবুজি তেনেকুৱা অলপ হৈছিলে কিন্তু আমাক অলপ বেয়া লাগিছিলে প্ৰথমে সিফালৰ পৰা বহুতখিনি আমাক কোৱা গৈছে তেনেকুৱা মানুহক ক্ৰিটিচাইজ কৰাটো বৰ ভাল নহয় এনেকুৱা কৰিব নালাগে কাৰণ আমি ছাপৰ্ট নকৰোঁ যিবোৰে তেনেকুৱা দুষ্কৃতি কিবা এটা ঘটনা ঘটি গৈছে সেই ঘটনা বিষয় লৈ যে আমাৰ টুৰিষ্ট গাড়ী এতিয়া অকল আমাৰ টুৰিষ্ট চালক সন্থা বা আমাৰ চালককেইটাৰে অকল প্ৰব্লেম হোৱা নাই আমাক আজি কি বিশ্বাসত বাহিৰৰ পৰা টুৰিষ্ট আহিব আজি অকল মোৰ কাৰণে যে বা শ্বিলঙৰ ড্ৰাইভাৰৰ কাৰণে যে হাৰেছমেণ্ট টুৰিজিম ফালৰ পৰা বা টুৰিষ্ট ফালৰ পৰা পাইছে সেইটো অকল মেঘালয়ৰ ড্ৰাইভাৰৰ ফালৰ পৰা পাইছে সেনেকুৱা নহয় অসম ড্ৰাইভাৰৰ ফালৰ পৰা পাইছে কাৰণ যদি যোৰাবাটত অসম ড্ৰাইভাৰৰ ফালৰ পৰা ড্ৰাইভাৰ সন্থাৰ ফালৰ পৰা ব্লকেট নকৰে তেতিয়াহ'লে এই ঘটনাটো নহ'লে হয় কাৰণ মই অসম এছ'চিয়েশ্যনকেইটাৰ লগত মই কথা পাতিছিলোঁ যে যিয়ে নহওক আপোনালোকে অৱৰোধ কৰিব ইচ্ছা আপোনালোকৰ ৰাইট আছে অৱৰোধ কৰক কোনো আপত্তি নাই কিন্তু টুৰিষ্ট গাড়ীকেইটাক এৰি দিয়ক কাৰণ ফ্লাইট টিকেটৰ মানুহৰ এটকা দুটকাৰ নহয় বা 500-600 টকা নাপায় বহুত ডাঙৰ এমাউণ্টটো ডাঙৰ সেইকাৰণে মই সিহঁতক কৈছিলোঁ আৰু প্ৰায় আমাৰ যিটো টুৰিষ্ট আহে সেইকেইটাও প্ৰায় মানুহে মিডল ক্লাছৰ মানুহবোৰে আহে নিজৰ এটা বাজেট থাকে এজন সিহঁতি গোটেই বছৰটো পইচা জমা কৰি আহে সেইকাৰণে মই সিহঁতক গুৱাহাটী এছ'চিয়েশ্যনক ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে এইটো কৰিব নালাগে বুলি অৰ্থনৈতিকভাৱে আপোনালোকে ট্ৰাক কৰিলে গভৰ্ণমেণ্ট গাড়ী কৰে সেইটো বেলেগ কথা কিন্তু আমাৰ প্ৰাইভেট যিটো পেছেঞ্জাৰ ভেহিকেল টুৰিষ্ট গাড়ী সেইটোক ষ্টপ কৰিব নালাগে বুলি কৈছিলোঁ কিন্তু সিহঁতি নামানিলে আৰু ৰাতিপুৱা আমাৰ দুটা গাড়ী ভাঙিলে তাৰপিছত আমাৰ ইফালৰ পৰাও টুৰিষ্ট চালকবোৰে বা টুৰিষ্ট সন্থাবোৰে বন্ধ কৰিব ল'লে ইমানে এতিয়া আপোনালোকৰ চৰকাৰৰ লগত আলোচনা যিহেতু হৈ গ'ল উপমুখ্যমন্ত্ৰীৰ সৈতেও আপোনালোকে আলোচনাত মিলিত হৈছিলে আপোনালোকৰ কেইবাটাও দাবী আছিলে এই যিকেইটা দাবী আছে 10 ছেপ্টেম্বৰ সময় দিছে 10 ছেপ্টেম্বৰৰ ভিতৰত যদি দাবীকেইটা মানি নলয় তেতিয়াহ'লে হয়তো আপোনালোকে পুনৰ অৱৰোধ কৰিব বা একেটা পৰিস্থিতি হয়তো অসমতো হ'ব যোৰাবাটতো হ'ব সম্ভাৱনা আছে গতিকে আপোনালোকে দাবীসমূহ যেতিয়া আলোচনা কৰিছিল কি দাবী আছিল চমুকে কওক আৰু কি কৈছিলে চৰকাৰৰ ফালৰ পৰা চাওক আমাৰ দাবী অলপ এইটো ডিফিকাল্ট হয় প্ৰত্যেকবাৰে যদি আমি চাব যাওঁ আপোনালোকে দেখিব কিবা এটা যদি বাই চান্স ইন কেছ কিবা এটা যদি সৰু সুৰা কিবা এটা কাৰোবাৰ লগত কিবা এটা অসম ড্ৰাইভাৰৰ লগত হৈ যায় সি ফটককৈ আহিব গুৱাহাটীত নিজৰ এছ'চিয়েশ্যনত আহি কেনে সিহঁতি ক'বকে যোৰাবাটত বন্ধ কৰক আমি শ্বিলঙলৈ নাযাওঁ তেনেকুৱাকেইটা বহুত বিভিন্ন কথা আহি পৰে আৰু এইবাৰ বন্ধ সময়টো কৈছে যে আমি
আমি নগ'লে শ্বিলঙৰ মানুহবোৰে ভোকত মৰি যাব হেন তেন কিবা কিবি মানে আৰু ন সেইকাৰণে আমি কৈছোঁ যে ঠিক আছে আপোনালোকে যদি ইমানেই বেয়া পায় তেতিয়াহ'লে কিহৰ কাৰণে আমাৰ শ্বিলঙৰলৈকে আহিব লাগে ঠিক আছে আমিও নাযাওঁ আমি যোৰাবাটৰ পৰা আমি আহিম বুলি কৈছোঁ আমি যোৰাবাটৰ পৰা গাড়ী আমি যোৰাবাটৰলৈকে যাম তাৰ পৰা ড্ৰপ কৰিম তোমালোকে তাৰ পৰা ড্ৰপ কৰি যাবা তেনেকুৱা এটা আমি এইটো ডিমাণ্ড ৰাখিছোঁ এইটো কিমানটো গভৰ্ণমেণ্টে এইটো আমাক কৰি দিব সেইটো নাজানো কিন্তু এটা ৰাখিছোঁ আৰু আমাৰ এটা ডিমাণ্ড আছে কি আমাক যোৰাবাটতে এটা ষ্টেণ্ড বনাই দিয়ক আমি গুৱাহাটীলৈ নাযাওঁ বুলি আৰু দুসৰা এটা আছে যিবোৰ বহুত আমাৰ ড্ৰাইভাৰবোৰৰ কমপ্লেইন আছে এই এয়াৰপৰ্ট গুৱাহাটী এয়াৰপৰ্ট বা য'তেই নহওক ৰোড ছাইডত আমাৰ অসম পুলিচ এনে মই ব্লেম কৰা নাই হ'ব পাৰে আমাৰ এইকেইটা গাড়ীকেইটা তেনেকুৱা ফাইন কৰিবই ৰখা আছে চাগে অসম গাড়ীকো কৰে কিন্তু আমাৰ মেঘালয় গাড়ী প্ৰায়ে আমি এনে গমেই নাপাওঁ এটলিষ্ট এটা গাড়ীক যদি আপুনি ফাইন কাটি আছে তেতিয়াহ'লে সেই ড্ৰাইভাৰজন চালকজনক বা মালিকজনক জনাব লাগিছিলে কিহৰ কাৰণে আপোনাক ফাইন কৰিছে কিন্তু এনেকুৱা জনোৱা নাযায় যেতিয়া আমি কাগজটো যেতিয়া আমাৰ নিজৰ গাড়ী কাগজ ৰেনিউ কৰিব যাওঁ তেতিয়া গম পাওঁ মোৰ গাড়ীত ফাইন 40,000 20,000 আছে তেনেকুৱা এটা আমাৰ বহুত অসুবিধাত সন্মুখীন হ'ব লাগে আমাৰ ড্ৰাইভাৰ মেঘালয়ৰকেইটা সেইকেইটা আমাৰ ডিমাণ্ড আছে এইকেইটা আপোনালোকে পাৰিলে মানে কিমান ফটকৈ চলিউশ্যনকেইটা ওলাব পাৰে ওলাওক বুলি আৰু তাৰপিছতে আমাৰ এয়াৰপৰ্টত মেঘালয় গাড়ীৰ কাৰণে পাৰ্কিং নাই সেইটো তাৰমানে আপোনালোকৰ মেঘালয়ৰ ফালেও কিছু অসুবিধা আছে আৰু খানাপাৰা যোৰাবাটতো কিছু অসুবিধা আছে যদি এই দাবীকেইটা যদি এতিয়া চৰকাৰে যিখিনি সময়ত পেট্ৰল ডিজেলৰ কথা কোৱা হৈছিলে যে ক্ৰাইচিছ হৈছে বা নাটনি হৈছিলে বুলি সেই সন্দৰ্ভত কিবা তথ্য আছে নেকি এটা এই যিটো সময়ত এটা সংঘাত চলিলে এইকেইটা দিনত এইকেইটা দিনতে মানে পেট্ৰল বা ডিজেলৰ নাটনি হোৱা বুলি এটা চৰ্চা চলিছিল তেনেকুৱা হৈছিল নেকি কিবা মেঘালয় মই একচুৱেলি চাওক মই এইকেইটা ইমান ভালদৰে ক'ব নোৱাৰোঁ কাৰণ আমাৰ যিমান আমাৰ কিবাটো আমাৰ ব্যৱসায়ে টুৰিষ্টৰ হয় সেইকাৰণে টুৰিষ্ট গাড়ীয়ে চলা নাই যদি আমি আৰু তেল কিয় ভৰাম সেইকাৰণে মোৰ মতে আমাৰ ফালৰ পৰা একো অসুবিধা হোৱা নাই আমি গমেই পোৱা নাই এইসব কিমান অসুবিধা হৈ গ'ল বা হোৱা নাই মই এইসব কাৰণ আপোনালোকে চাগে দেখিছে নিউজকেইটাত মোৰ বাইট দিয়াকেইটা মই প্ৰটেষ্টত ৰাস্তাতে আছিলোঁ সেইকাৰণে মই পেট্ৰল পাম্পলৈ যোৱাই নাই মই সেইটো নাজানো মই আৰু এইটো সংঘাতটো আচলতে আৰম্ভ হৈছিলে এটা প্ৰতিবাদৰ পিছৰ পৰা গৈ পেলাই আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ লোকসকলো জড়িত হৈ গ'ল কিন্তু প্ৰথম অৱস্থাত যেতিয়া প্ৰতিবাদটো আৰম্ভ হৈছিল প্ৰতিবাদৰ সময়তে গাড়ী এখন তেনেকুৱা বিক্ষিপ্ত ঘটনা এটা হৈছিলে তাৰ পিছৰ পৰা লাহেকৈ বিয়পি গ'ল আচলতে এই ঘটনাটো ইমান দীঘলীয়া হোৱাৰ কথা নাছিলে ইমান কথাটো হ'ল এইটো এটা হ'বলগীয়া ঘটনা নহয় এইটো মোৰ সম্ভৱ আমাৰ মেঘালয় গভৰ্ণমেণ্ট ছাইডৰ ফালৰ পৰা অলপ ফেইলিয়াৰ আছে যেন লাগে মোক কাৰণ ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত ইমান সময়ৰ পিছত বহুত সময় লাগিলে আমাৰ মেঘালয়ৰ ইয়াক কৰিব কিন্তু এতিয়া মোৰ আমাৰ প্ৰশাসন মেঘালয় পুলিচৰ বিশ্বাস আছে সিহঁতে ইনভেষ্টিগেশ্যন কৰি আছে ইনভেষ্টিগেশ্যন ওলাই পৰিব কি ঘটনা কিহৰ কাৰণে হৈছে এইটো তাত মই বিশেষকৈ ক'ব নাযাওঁ কি হৈছে হোৱা নাইতো আমাৰ পুলিচ প্ৰশাসন আছে সিহঁতি চাব ধন্যবাদ জনাইছোঁ এয়া হৈছে এণ্ট্ৰিলিয়া মাৰাক তেখেত হৈছে অল শ্বিলং টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন এছ'চিয়েশ্যনৰ তেওঁৰ সভাপতি আৰু তেওঁ বিগত সময়ছোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে ঘটনা সম্পৰ্কত আৰু দুয়োটা পক্ষৰ মাজত আচলতে বুজাবুজি কিছু হয়তো ভুল বুজাবুজি হৈছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁ কৈছে যে আমাৰ অসমৰ পৰ্যটক যদি শ্বিলঙলৈ নাযায় তেনেহ'লে ৰেভিনিউ তাত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে ডাঙৰ সংঘাতলৈ পৰিণত হ'ল আৰু শেহতীয়াকৈ এই সংঘাত লাহে লাহে নিৰসন হৈছে যিহেতু ৰাজ্য দুইখন চৰকাৰৰ ৰাজ্যিক পৰ্যায়ত এটা বৈঠক দুখন অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত এটা মীমাংসালৈ আহিছে তথাপিও 10 ছেপ্টেম্বৰলৈ আপুনি আশা কৰে নে যে 10 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ দাবীখিনি চৰকাৰে মানি ল'ব আৰু পুনৰ সেই স্বাভাৱিক প্ৰক্ৰিয়া হ'ব যাতে আকৌ পুনৰবাৰ পথ অৱৰোধ বা অসমৰ গাড়ী অৱৰোধ কৰা বা মেঘালয়ৰ গাড়ী অসমত অৱৰোধ কৰা এনেকুৱা এটা পৰিস্থিতি নহওক নাই মই এটা বিশেষকৈ প্ৰথমে মই এটা ৰিকুৱেষ্ট কৰিব খোজোঁ আমাৰ অসমবাসী মানুহক আমাৰ চালক সন্থা আমাৰ যিমান ড্ৰাইভাৰবোৰ আছে যে আপোনালোকৰ ক'তবা তেনেকুৱা চবতেই ঘটনা হয় নহয় আপোনালোকৰ যে অসমত ক্ৰাইম ফ্ৰী তেনেকুৱাও নহয় আমাৰ মেঘালয়ত যে ক্ৰাইম ফ্ৰী তেনেকুৱাও নহয় এই ঘটনাটো হয় কিন্তু এইটোৱে নহয় যে মেঘালয়ৰ পথটো সেইটো দিয়ে আমি গোটেইটো সিফালে দিয়ে আনো মানে সৰু কথাটো যদি বন্ধই কৈ থাকে মানে এটা এডভান্টেজ লৈ থাকে সেই সিফালেদি যাব লাগে কাৰণে সেইটো মই অলপ আপোনালোকক ৰিকুৱেষ্ট কৰিব খোজোঁ সেই এডভান্টেজটো আপোনালোকে বেছিকৈ নলোৱা ভাল হ'ব মোৰ মতে আপোনালোকে
কি ভাবে সেইটো মই নাজানো, কিন্তু মোৰ মতে সেইটো এডভান্টেজটো বেছিকৈ আপোনালোকে লয়। আচলতে যোৰাবাটক ইতিমধ্যে কৈছিল মেঘালয়ৰ প্ৰখ্যাত সাংবাদিক এগৰাকী মহিলা সাংবাদিক, তেওঁ কৈছিলে যে যোৰাবাট হৈছে মেঘালয়ৰ হৰমুজ প্ৰণালী বুলি তেওঁ উল্লেখ কৰিছিল। গতিকে তেওঁ সেই কথাটোৱে কৈছে যে সেইটো যোৰাবাট বন্ধ কৰি দিলে মেঘালয়ত বিভিন্ন অসুবিধা বা সংকটৰ সন্মুখীন হ'ব বুলি বহুতে আচলতে ইয়াৰ এটা ঋণাত্মক ধাৰণা এটা বা ভাৱ এটা লৈ আছে। গতিকে সেইটো ল'বলৈ তেওঁ মানা কৰিছে বা তেওঁ সেইটো পৰিহাৰ কৰিব কৈছে, কাৰণ ইতিমধ্যে যিহেতু বিষয়টো নিৰসন হৈছে, সমস্যাৰ সমাধানৰ পথত আগবাঢ়িছে আৰু আশা কৰা হৈছে যে 10 ছেপ্টেম্বৰৰ ভিতৰত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ দুই পক্ষৰ মিলি তেওঁলোকৰ যি সমস্যা আছে, দুইটা চালক সন্থাৰ যি দাবী আছে সেই দাবীসমূহ পৰিপূৰক হিচাপে তেওঁলোকে দাবীসমূহ কাৰ্যপন্থা ল'ব বা কাৰ্যকৰী কৰিব, তাৰপিছতে এই সমস্যা সমাধান হ'ব। কাৰণ দুয়োখন ৰাজ্য শান্তি আৰু সম্প্ৰীতিৰে সদভাৱেৰে চলি আহিছে বছৰ বছৰ ধৰি। গতিকে এই যি সংঘাত আছিল এই সংঘাত ইয়াতেই সমাপ্ত হোৱাটো বিচাৰিছে সকলোৱে। হয়, এতিয়া বিষ্ণু আৰু এটা কথা সুধিব বিচাৰিছোঁ যে যিহেতু এতিয়া পৰ্যটকসকল নগ'লে বা অসম মেঘালয়ৰ যি সম্পৰ্ক, সেই সম্পৰ্কটোৰ কথা এতিয়া যদি সুসম্পৰ্ক এটাৰ কাৰণে দুইখন ঠাইৰ কাৰণেই ভাল যে পৰ্যটকসকলৰ কাৰণে শ্বিলংখন ৰেভিনিউৰ এটা প্ৰভাৱ পৰে। এতিয়া যিহেতু পৰ্যটক নাযায় বা যোৱা নাছিলে, তেনেহ'লে নিশ্চয় তাৰ যি বজাৰ বা তাৰ যি ৰেভিনিউ তাতো নিশ্চয় প্ৰভাৱ পৰিছে। নিশ্চয়কৈ, যিহেতু সংঘাত চলি থকাৰ সময়ত এইকেইটা দিনত পৰ্যটকৰ সংখ্যা যথেষ্ট কমিছিলে, নহয় জানো? যিহেতু যাতায়াতৰ সমস্যা হৈছিল, গতিকে সংঘাতৰ ফলতে পৰ্যটকৰ সংখ্যা কমিছিল। ফলস্বৰূপে যিহেতু মেঘালয় পৰ্যটনৰ ক্ষেত্ৰত অত্যন্ত চহকী এখন ঠাই আৰু ইয়াত পৰ্যটকসকল বিভিন্ন কেৱল অসমৰ পৰা নহয় বিভিন্ন ৰাজ্যৰ পৰা আহে। আমি লাগ পাইছিলোঁ যে কৰ্ণাটকৰ 6জন পৰ্যটক আহিছিলে কালিৰ দিনটোত আৰু তেওঁলোকে যাতায়াতৰ অসুবিধাৰ বাবে যোৰাবাটৰ পৰা ঘূৰি যাবলগীয়া হৈছিল। একেদৰে কালি বৰাপানীতো 55জন প্ৰায় মহাৰাষ্ট্ৰৰ পুনেৰ পৰা অহা পৰ্যটক আছিল, তেওঁলোকো ঘূৰি যাবলগীয়া হৈছিল। গতিকে এই ক্ষেত্ৰত কিছু আপোনালোকৰ পৰ্যটনৰ কিছু ক্ষতি হৈছে, যিহেতু এই সময়ছোৱাত আহিবলৈ বা বহুতে হয়তো ভয়ো খাইছিলে বা দুইখন ৰাজ্যৰ মাজত চলি থকা বিবাদৰ কথা নাজানি হয়তো বহুতে পূৰ্ব পৰিকল্পিতভাৱে আহি গ'ল শ্বিলং চাম বুলি বা ডাউকিলৈ যাম বুলি। গতিকে কিছু ক্ষতি হৈছে পৰ্যটনৰ ক্ষেত্ৰত। ক্ষতি হৈছে, ক্ষতি হোৱা নাই নহয়, আমাৰ দুই পক্ষে চালককেইটাৰ হৈছে, কিন্তু কাৰ ভুলত হৈছে সেইটো আমি চাব লাগিব। মই নিজে স্বীকাৰ কৰোঁ, এই আমাৰ চালক সন্থাৰ বাবে এই পৰ্যটক ইমান কষ্ট পাইছে আৰু কমিও গৈছে। কাৰণ আমি যদি বন্ধ যোৰাবাটত নহয়, তেতিয়াহ'লে যিবোৰ টুৰিষ্ট আহিছে সিহঁতৰ কোনো অসুবিধা নহয় আৰু চলাচল নৰ্মেলভাৱে হৈ আছিলে। কিন্তু এই যিটো যোৰাবাটত বন্ধ কৰিছে, এইটো টোটেলি আমাৰ টুৰিষ্ট চালক ফালৰ পৰা কৰিছে। সেইকাৰণে আমাৰ টুৰিষ্ট কাকো দুখ দিব নালাগে। আমাৰ টুৰিষ্ট টেক্সি হওক, মেঘালয়ে হওক বা অসমৰে হওক, আমাৰ মাজতে এইটো দুখ। আমি নিজক দুখী বুলি ল'ব লাগিব। কাৰণ আমি যদি যিয়ে নহওক, মই অথনি আগতো ক'লোঁ যে আপোনালোকৰ মেঘালয় গভৰ্ণমেণ্টে কিবা এটা হৈছে, আপোনালোকে ডিমাণ্ড কৰিছে। মই কৈছোঁ অৰ্থনীতি আপুনি অৱৰোধ কৰক, ৰদ অৱৰোধ কৰক, কিন্তু আপোনালোকে কিয় আমাৰ টুৰিষ্ট গাড়ী ইমান অহা যোৱা টুৰিষ্ট আছে বুলি সিহঁতি চবেই জানে। আমাৰ ড্ৰাইভাৰবোৰ ইমান টুৰিষ্ট নিউজত কৈ আছে যে টুৰিষ্ট ফাঁচি আছে। তেতিয়াহ'লে আপুনি জানি বুজি কিয় এই কাম কৰিছে? টুৰিষ্টক হাৰেছমেণ্ট কোনে দিছে? তেতিয়াহ'লে চাব গ'লেতো আমাৰ টেক্সি চালকেই দিছে। কালিও বৰাপানীত কেইবাগৰাকীও পৰ্যটক আবদ্ধ হৈ আছিল বুলি আমি খবৰ পাইছিলোঁ। গতিকে তেওঁলোকোতো অসুবিধাৰ সন্মুখীনে হৈছে। হয়, সিহঁতেও অসুবিধা হৈছে, সেইটোৱেতো মই কৈ আছোঁ ন। আমি দুখী বুলি কৈ আছোঁ নহয়, কাৰণ এনেকুৱা হ'ব নালাগিছিলে। যদি মই ক'লোঁ যিদিনা এই অৱস্থাটো হৈছিল, যিটো ইনচিডেণ্ট হৈছিল, সেই সময়তে ৰাতিয়ে মই অসম এছ'চিয়েশ্যনকেইটাৰ লগত কথা পাতিছিলোঁ যে আমি এই চব বন্ধ কৰিব নালাগে বুলি কেনে। আমি যিমান পাৰোঁ আমাৰ টুৰিষ্টকেইটাক ওলাই দিয়ক, আপোনাৰ গাড়ীও মই চেষ্টা কৰিম যে শ্বিলং বা মেঘালয়ত যিমান গাড়ী আছে সেইকেইটাক মই কেনেকুৱাকৈ ছেফলি অসমলৈ পঠিয়াম। কিন্তু মই এইটো কোৱা নাই যে আমাৰ মেঘালয়ৰ টুৰিষ্ট গাড়ী ভাঙা নাই, ভাঙিছে হয়, কিন্তু আপোনালোকেওতো ৰাতিপুৱা অলপ ধৈৰ্য ধৰিব লাগিছিলে। ভাঙিছে কিয়? আজি যে টুৰিষ্টে কষ্ট পাইছে, কাৰ কাৰণে পাইছে সেইটো এবাৰ আমি নিজে ভাবি চাব লাগিব। অকল গভৰ্ণমেণ্টক বা অসম গভৰ্ণমেণ্টক, মেঘালয় গভৰ্ণমেণ্টক, পুলিচ প্ৰশাসনক দুখ দি থাকিলে নহ'ব। আমাৰো কিছুমান ভুল আছে, সেইটো আমি স্বীকাৰ কৰিব লাগিব। নিশ্চিতভাৱে, কাৰণ দুয়োটা পক্ষৰে কিছু দুখ আছে আৰু তেওঁ নিজেও মূৰ পাতি লৈছে। কাৰণ চালক য'ৰে নহওক, অসমৰে হওক বা মেঘালয়ৰে হওক, চালকসকলৰ বাবেই যিসকল টুৰিষ্ট কেব আছে তেওঁলোকৰ প্ৰতিবাদৰ বাবেই য'ৰ পৰা যিসকল পৰ্যটক আহিছিল প্ৰত্যেকগৰাকী পৰ্যটকে যাতনা ভুগিবলগীয়া হৈছে। গতিকে তাৰ দায়িত্ব তেওঁলোকে মূৰ পাতি লৈছে। নিশ্চিতভাৱে তেওঁলোকে অনুধাৱন কৰিছে যে আচলতে চৰকাৰ
প্ৰশাসন বা অন্য কাৰণে নহয়, আচলতে চালকসকলৰ দুয়োটা পক্ষৰে ইয়াত কিছু কিছু দুখ আছে। হয়তো তেওঁলোকৰ ভিতৰত বুজাবুজি কিছু সময় লাগিলে, নহ'লে যদি সোনকালে হ'লহেঁতেন হয়তো টুৰিষ্টসকলে অসমৰ পৰা মেঘালয়লৈ অহাৰ ক্ষেত্ৰত এনেধৰণৰ অসুবিধা ভোগ নকৰিলেহেঁতেন। আৰু ইয়াৰ ফলস্বৰূপে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰখনতো কিছু প্ৰভাৱ পৰিছে। সমান্তৰালভাৱে অসম আৰু মেঘালয়ৰ যিসকল বাণিজ্যিক বাহনৰ চালক আছে তেওঁলোকৰ উপাৰ্জনৰ ক্ষেত্ৰতো নিশ্চিতভাৱে প্ৰভাৱ পৰিছে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বিষ্ণু আপোনাক। Association flagged some important issues for the last few months, few years, which have faced problem as soon as when they entered the state of Assam. So, and we listened their problems, and yes, their problem is also very, very genuine. So, we have come to the conclusion that within 10th of September, I will be calling a meeting at my level with the Commissioner of Transport Assam and Meghalaya, and in the presence of all the members of association from us and along with from Assam. So date is yet to fix. We will try to solve all the problems which our driver faced during their trip to Guwahati especially. And their concern is very genuine. I'm very thankful to them. It was a very, very fruitful and very, very genuine issue. So hopefully by meeting both the states, so it should be, the problem should be solved in future. হয়, গৈ আছে। আমাৰ আজি ৰাতিপুৱাৰ পৰা আমাৰ গাড়ীবোৰ গৈ আছে শ্বিলঙলৈকে। আৰু আমি ভাবোঁ মানে যোৱাকালি যিখিনি হ'ল সিদ্ধান্ত মেঘালয় এছ'চিয়েশ্যনৰ লগত মেঘালয় গভৰ্ণমেণ্টৰ যিটো মিটিং হৈছিলে, মেঘালয় এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ডিক্লেয়াৰ কৰিছে যে আমি এতিয়া 10 দিনলৈকে মানে প্ৰব্লেম নাই আমাৰ, আমি নিজৰ সিহঁতৰ যিটো প্ৰতিবাদ আছিলে সেইটো উঠাই লৈছে। যোৱাকালিলৈকে সিহঁতৰ প্ৰতিবাদ আছিলে তেওঁলোকৰ। যোৱাকালি মিটিঙৰ পাছত গধূলি সিহঁতে ডিক্লেয়াৰ ডিচিশ্যন দিছে যে আমি প্ৰতিবাদটো স্থগিত কৰিছোঁ 10 দিনৰ কাৰণে। 10 দিনৰ পাছত তেওঁলোকৰ আকৌ এছ'চিয়েশ্যনৰ মেঘালয় গভৰ্ণমেণ্টৰ লগত এটা ডিছকাশ্যন হ'ব। যিখিনি সিহঁতৰ ডিমাণ্ড আছিলে সেইখিনি যদি পূৰা নকৰে, ফুলফিল নহয়, তেতিয়াহ'লে আকৌ 10 দিনৰ পাছত সিহঁতে ষ্ট্ৰাইক কৰিম বুলি পেলাই কৈছে। আৰু এতিয়া বৰ্তমান 10 দিনলৈকে প্ৰব্লেম নকৰে বুলি কৈছে। আৰু আমাৰ ইয়াৰ পৰা এতিয়ালৈকে প্ৰায় 8খনমান গাড়ী গৈছে আমাৰ ইয়াৰ পৰা, আমাৰ খানাপাৰাৰ পৰা। বাকী পল্টন বজাৰো গাড়ী কেইখনমান গৈছে। এতিয়ালৈকে কোনো তেনেকুৱা ধৰণৰ একো খবৰ আমি পোৱা নাই এতিয়ালৈকে যে ৰাস্তাত কিবা ডিষ্টাৰ্ব হোৱা বুলি পেলাই।